অন্তিম পৰ্যায়ত বিহাৰৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত দেশৰ সবাতোকৈ পিছপৰা ৰাজ্যখনত পথ পৰিৱৰ্তনৰ ইংগিত এক্সিট পোলৰ সিংহভাগ এক্সিট পোলে লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ নেতৃত্বাধীন মহাজোটবন্ধন NDA-তকৈ আগুৱাই থকাৰ ইংগিত দিছে। টুডেজ চাণক্যৰ এক্সিট পোল অনুসৰি মহাজোটবন্ধনে 100খন আসন লাভ কৰাৰ বিপৰীতে NDA লাভ কৰিব 55খন আসন। ABP নিউজ C ভোটাৰৰ সমীক্ষা অনুসৰি RJD নেতৃত্বাধীন জোটবন্ধনে 108ৰ পৰা 131টালৈকে আসন লাভ কৰিব। আনহাতে JDU বিজেপি জোটবন্ধনে লাভ কৰিব পাৰে 104ৰ পৰা 128খন আসন। টাইমছ নাও C ভোটাৰে জোটবন্ধনৰ বাবে 120 আৰু বিজেপি JDUৰ বাবে 116খন আসনৰ সম্ভাৱনা ব্যক্ত কৰিছে। আমি পুনৰ জনাইছোঁ অন্তিম পৰ্যায়ত বিহাৰৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত দেশৰ সবাতোকৈ পিছপৰা ৰাজ্যখনত পথ পৰিৱৰ্তনৰ ইংগিত এক্সিট পোলৰ সিংহভাগ এক্সিট পোলেই লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ নেতৃত্বাধীন মহাজোটবন্ধন NDA-তকৈ আগুৱাই থকাৰ ইংগিত দিছে। টুডেজ চাণক্যৰ এক্সিট পোল অনুসৰি মহাজোটবন্ধনে 100খন আসন লাভ কৰাৰ বিপৰীতে NDA লাভ কৰিব 55খন আসন। ABP নিউজ C ভোটাৰৰ সমীক্ষা অনুসৰি RJD নেতৃত্বাধীন জোটবন্ধনে 108ৰ পৰা 131লৈকে আসন লাভ কৰিব। JDU বিজেপি জোটবন্ধনে লাভ কৰিব পাৰে 104ৰ পৰা 128খন আসন। টাইমছ নাও C ভোটাৰৰ জোটবন্ধনৰ বাবে 120 আৰু বিজেপি JDUৰ বাবে 116খন আসনৰ সম্ভাৱনা ব্যক্ত কৰিছে।